এটা আছে চাহ খাই পিনে মই গৈ গাড়ী ধুই আহোঁ কি খাইছোঁ আজি পায়স বনাইছ নেকি পায়স কোনে দিছে খাই দিছা চাহ খাই এইকেইটা টেবলেট খাই দিবা দেই এইটো প্ৰথমতে হ'ব মই আহি আছোঁ বাই বাই গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ ভিতৰৰ পৰা দি ল'বি দৰ্জাখন সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু গাড়ীখন ৰাতিপুৱাই ধুই আনো বুলি ভাবিছোঁ আৰু বিশ্বকৰ্মা পূজা বুলিলে কাৰ ৱাশ্বিং চেণ্টাৰবোৰত কিমান বেছি ভিৰ হয়তো জানে আপোনালোকে কিমান টাইম বা ৰখিব লাগে ঠিক নাই আৰু মোৰ গাড়ীখনৰ অৱস্থা একেবাৰে বেয়া একদম লেতেৰা হৈ গৈছে বহুত বেছি লেতেৰা হৈ গৈছে এইপিনে চাওক অৱস্থাই নাই গাড়ীৰ আৰু এইখন স্কুটিখন এইখন ঘৰতে ধুম বুলি ভাবিছোঁ এইখন আৰু ক'ত লৈ গৈ থাকিম কাৰণ বহুত সময় ৰখিব লাগিব আৰু মই গেটৰ তলা খোলাই নাই গেটৰ তলাটো খুলি লওঁ আৰু সোনকালে গাড়ীখন ধুব পাৰিলে হ'ল আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই কি হয় সেই আপোনালোকক দেখুৱাই যাম চাই থাকিব কোনটো বা চাবি আছিলে সদায় দিগদাৰ লাগে দেই তলা খুলি থাকোঁতে ৰাস্তাত আইতা এজনী লগ পালোঁ সুধি আছে ক'ৰ পৰা আহিছোঁ এতিয়া যিহেতু ভাড়া ঘৰত আহিব লগা হ'ল আইতা আৰু মই বিভিন্ন কাৰণত ঘৰৰ পৰা আহিব লগা হ'ল সেইকাৰণে এতিয়া মানুহবিলাকে কুৱেশ্যন কৰি থাকে আৰু ক'ৰ পৰা আহিছোঁ এনেকৈ জীৱনটো এনেকৈ চলি থাকিব বলক এতিয়া যাওঁ কাৰ ৱাশ্বিং চেণ্টাৰলৈ কিমান বা ভিৰ তাতে কলেজ গেট এয়া বিশ্বকৰ্মা পূজাৰ যদি মালা লাগে খুৰা এটা দোকানত পাই যাব বঢ়িয়াকৈ ন গোটেই ভেৰাইটি আছে মালাৰ ধুনীয়া মালা পাই যাব আৰু এইপিনে কলেজ গেটত চাওক গাড়ী ধোৱা মানুহৰ ভিৰ গাড়ী হৈ গৈছে গোটেই মোৰ গাড়ীখনৰ নম্বৰ বা কেতিয়া আহে নাজানো আৰু চাৰিওফালে এইপিনে কাৰ ৱাশ্বিং চেণ্টাৰ চব গাড়ী হৈ গৈছে এইপিনে মালাৰ দোকান সৰু ডাঙৰ সকলো মালা পাই যাব গাড়ী ধুই আছে মোৰ গাড়ী এইপিনে লাইনত লাগি আছে কেতিয়াবা মোৰ গাড়ীৰ পাল আহে নাজানো আৰু অকণমান গৈ পংকজ দাহঁতৰ অফিচতে বহোঁ ইয়াতে অকণমান সময় থাকোঁ গাড়ীখন ধুই পেলাই লৈ যাব পাৰিলে ভাল আছিল ভাত পানীও নোখোৱাকৈ আহিছোঁ ইমান ৰ'দ ইমান গাড়ী চেচে আৰু এই ভিডিঅ'টো বিশ্বকৰ্মা পূজাৰ দিনাহে আপলোড কৰিম বিশ্বকৰ্মা পূজাৰ আগদিনা আজি বনাই আছোঁ ভিডিঅ' বহুত কষ্ট কৰি আছে দেই ল'ৰাকেইটা ধুনীয়াকৈ গাড়ী চাড়ী ধুই আছে মোৰ গাড়ীখনে কেতিয়া আহে 2000 years later অৱশেষত গাড়ীখন ধুই আহিলোঁ একদম ৰাতিপুৱাই ওলাই গৈছিলোঁ আহোঁতে এতিয়া 3টা বাজি গ'ল ইমান বেছি লাইন আছিলে লগতে মোৰ নিউজৰ কামো আছিলে সেইখিনিও কৰিলোঁ গাড়ীখন এতিয়াহে অকণমান দেখিবলৈ ভাল লগা হৈছে গাড়ীখন বহুতখিনি চাফা হ'ল এতিয়া সোমাই থৈ দিছোঁ আৰু এতিয়া দায়িত্বটো আছে এই স্কুটিখন গা ধুৱাব লাগিব স্কুটিখনক ঘৰতে থুৱাই দিম আৰু পূজাৰ কাৰণে পুৰা ফ্ৰী গাড়ী চাৰি চাফা হৈ গ'ল ৰাতিপুৱাই স্কুটিখন ধুলোঁ আৰু গাড়ীখনটো ধুই আনিছোঁৱে কালিয়ে এতিয়া অকণমান আইতাৰ কাৰণে চাহ তাহ বনাইছোঁ চাহ খাই লওঁ তাৰপিছত গাড়ীৰ পূজা কৰিব লাগিব আৰু আজি চাহৰ লগত এয়া বিস্কুট খাওঁ আমি চাহ আনিছোঁ কি বিস্কুট এইটো আৰু আইতাক চাহ খাবলৈ দি মই গা পা ধুই আহিলোঁ আৰু মন্দিৰত চাকি গছ জ্বলালোঁ আৰু লগতে গাড়ী দুখনৰো পূজা কৰি লওঁ বুলি গাড়ীখন আৰু স্কুটিখনৰো অকণমান ঘৰতে পূজা কৰিলোঁ আৰু মই যিহেতু মালা চালা বৰ বেছি ভাল নাপাওঁ সেইকাৰণে মালা লগোৱা নাই ফুলেই দি দিছোঁ গাড়ীখন আৰু স্কুটিখনত আৰু এনেকৈ পূজা কৰিলোঁ আপোনালোকৰ বিশ্বকৰ্মা পূজা কেনেকুৱা গ'ল কমেণ্টত জনাবলৈ নাপাহৰিব বহুত কিবা কিবি চলি আছে আইতাৰো গাটো একেবাৰে ভাল নহয় যাৰ বাবে বৰ বিশেষ একো কৰিব পৰা নাই মই একেবাৰে সাধাৰণভাৱে পূজা কৰিলোঁ আৰু ইয়াৰ পিছতে অকণমান বজাৰলৈ ওলাই যাব লাগিব আইতাক আজি অকণমান পনীৰ বনাই খুৱাম বুলি ভাবিছোঁ এতিয়া গাড়ীকেইখনৰ পূজা হোৱাৰ পাছতে অকণমান বজাৰলৈ ওলাই যাম আৰু গাড়ী পূজা কৰা হৈ গ'ল স্কুটিখন আৰু গাড়ীখন পূজা কৰিলোঁ ধুনীয়াকৈ অকণমান ঘৰতে আৰু এতিয়া অকণমান ওলাই যাওঁ পনীৰ অকণমান লৈ আহোঁ আজি পনীৰ বনাই খুৱাম বুলি ভাবিছোঁ আইতাক আইতা এতিয়াও শুই আছে আইতাই গা ধুৱাই নাই অকণমান দেৰিকৈ গা ধুব দিছোঁ যিহেতু গাটো বহুত বেছি বেয়া হৈ আছে আইতাৰ সেইকাৰণে অকণমান শুব দিছোঁ এতিয়া অলপ বজাৰলৈকে ওলাই যাওঁ পনীৰ অকণমান লৈ আহোঁ কালিয়ে আনিব লাগিছিল মই পাহৰি থাকিলোঁ কালি গধূলি পনীৰ অকণমান লৈ আহোঁ আৰু আজি আইতাক অকণমান পনীৰ বনাই খুৱাম আৰু ৰেচিপিটো আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি পাৰোঁ চাই থাকিব এয়া বজাৰৰ মাজত পুৰা একদম বিশ্বকৰ্মা পূজাৰ দোকানবিলাকত মালাই মালা পুৰা ভৰ্তি হৈ গৈছে চাওক
চাৰিওফালে মালা আৰু বজাৰৰ পৰা আহিয়ে খানা বনোৱাত লাগি গৈছো আৰু আজি মলাই পনীৰ বনাম যিহেতু মলাই পনীৰ বনাবলে পিয়াজ লাগিব কাজু আৰু খিচমিচ লাগিব বাটাৰ আৰু আমুলৰ পনীৰ লৈ আহিছো লগতে গাখীৰ লাগিব মই আমুল তাজাকে লৈ লৈছো আৰু লগতে লাগিব আদা আৰু নহৰু একেবাৰে সিম্পল এটা ৰেচিপি আৰু কোনো ধৰণৰ বেলেগ মা মছলা ইয়াতে ব্যৱহাৰ নহয় আৰু মই যেনেকৈ বনাও সেইখিনিয়ে আপোনালোকক দেখুৱাম বুলি ভাবিছো কোন প্ৰথমে আদা নহৰু পিয়াজ আৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছো তাৰ পাছত কাজু আৰু খিচমিচ তিয়াই ৰাখিছিলো কাজু আৰু খিচমিচ কিনিৰো এটা পেষ্ট বনাই লম আৰু ইয়াতে ব্যৱহাৰ কৰিম গাখীৰ আৰু অকমান যদি ডাঠ হয় মিশ্ৰণটো তেনেহলে আৰু অকমান গাখীৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইখিনি মই প্ৰথমতে ৰেডি কৰি লৈছো আৰু পনীৰ খিনিও এনেকৈ উলিয়াই লৈছো গোটেইখিনি বস্তু ৰেডি কৰি লোৱাৰ পাছত মই কেৰাহীটো পাতি দিছো আৰু ইয়াতে মিঠাতেল দিছো আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে মই মিঠাতেলেৰে আজি বনাম বুলি ভাবিছো আৰু তেলখিনি গৰম হোৱাৰ পাছত মই যিখিনি পিয়াজ নহৰু আদা আৰু জলকীয়াৰ পেষ্ট বনাই থৈছিলো সেই পেষ্টটো ইয়াতে দি দিছো তেলখিনি গৰম হোৱাৰ পাছত আৰু এই পেষ্টখিনি অকমান লৰাই থাকিম তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো গুচি নাযায় এইখিনি অকমান ভাজি লম কেঁচা গোন্ধটো গুচি যোৱালৈকে আৰু এইখিনি ভাজি হোৱাৰ পাছত যিটো মিশ্ৰণ তৈয়াৰ কৰিছিলো কাজু আৰু খিচমিচ তিয়াই ৰাখি যিটো পেষ্ট বনাই লৈছিলো কাজু আৰু খিচমিচৰ পেষ্টটো ইয়াতে দিম আৰু পেষ্টটোত মই ব্যৱহাৰ কৰিছিলো আমুল তাজা গাখীৰ আৰু অকমান যদি ডাঠ হৈ যায় মিশ্ৰণটো আপোনালোকে গাখীৰ আৰু অকমান এড কৰিব পাৰে মই এইখিনি ভাজি হোৱাৰ পাছত কেঁচা গোন্ধটো যোৱাৰ পাছত মই কাজু আৰু খিচমিচৰ পেষ্টটো ইয়াতে দি দিছো আৰু ইয়াতে অকমান ডাঠ হৈছিলে সেইকাৰণে গাখীৰ আৰু অলপ এড কৰিছো আৰু গাখীৰ এড কৰাৰ পাছত অকমান পানীও ইয়াতে এড কৰি দিছো আৰু কাজু খিচমিচ আৰু গাখীৰৰ পেষ্টটো দিয়াৰ পাছত অকমান সময় এনেকৈ লৰাই থাকিব লাগিব একেবাৰে কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি হয় আৰু মই ইয়াতে অকমান নিমখ এড কৰিছো সোৱাদ অনুসৰি আৰু ৰেচিপিটো অকমান মিঠা মিঠা লাগে বৰ বেছি নিমখ নিদিলেও হয় নিমখ অকমান কম হলেও মানে গম নাপায় অকমান সময় লৰাই থকাৰ পাছত অকমান ঢাকনিখন মই লগাই দিছো আৰু অকমান উতলিবলৈ দিছো আৰু অকমান উতলাৰ পাছত মই লগে লগে ইয়াতে এড কৰিম পনীৰখিনি আৰু পনীৰখিনি এড কৰাৰ পাছত অকমান সময় লৰাই থাকিব লাগিব লৰাই থাকি মই আৰু অকমান ঢাকনিখন লগাই দিছো বেছি সময় নহয় একেবাৰে কম সময় ঢাকনিখন লগাই ৰাখিব লাগে আৰু তাৰ অলপ পাছতে মই ইয়াতে এড কৰিম বাটাৰ মই 2 চামুচ বাটাৰ লৈছিলো ডাঙৰ চামুচেৰে 2 চামুচ বাটাৰ লৈছো আৰু বাটাৰ 2 চামুচ একেবাৰে শেষত এড কৰিব লাগিব বাটাৰ 2 চামুচ দিয়াৰ পাছতেই ৰেচিপি একেবাৰে ৰেডি হৈ গল মলাই পনীৰ খাবলৈ একেবাৰে ৰেডি হৈ গল আৰু মোৰ মলাই পনীৰ ৰেডি হৈ গল ইপিনে আইতাৰো ভোক লাগিছে পটাপট ভাত কেইটাও মই উঠাই দিলো আৰু আপোনালোকক দেখুৱাইছো আইতাৰ কাৰণে থাল এখন ৰেডি কৰিছো আৰু লগতে লেচেৰা আৰু আলু ভাজি বনাইছিলো লগতে দিছো মলাই পনীৰ আৰু আইতাই এতিয়া খাই কেনেকুৱা পায় শুনোৱা হওক বহুতে হয়তো পনীৰ এনেকৈ বনাই খায় কিন্তু যিসকলে এনেকৈ কেতিয়াও বনাই খোৱা নাই তেওঁলোকে ট্ৰাই কৰিব পাৰে এবাৰ বহুতে বেছি টেষ্টি হয় খাবলৈ আৰু সময়ও বেছি নালাগে কেনেকুৱা লাগিছে কো মলাই পনীৰ বঢ়িয়া